হয়, ৰাজ্যৰ এতিয়া পৌৰসভা নিৰ্বাচনৰ কাৰণে যি প্ৰচাৰ অভিযান আছে সেই প্ৰচাৰ অভিযান তুংগত উঠিছে ৱাৰ্ডে ৱাৰ্ডে আৰু মই বৰ্তমান উপস্থিত আছোঁ বঙাইগাঁৱৰ ৫ নম্বৰ ৱাৰ্ডত আৰু ৫ নম্বৰ ৱাৰ্ডত মই যিটো উপস্থিত আছোঁ মই কিছু বিজেপিৰ কৰ্মকৰ্তা আছে বিজেপিৰ কৰ্মকৰ্তাই কিছু প্ৰচাৰ অভিযান চলাই আছে কাৰণ তেখেতসকলে বহু বছৰ ধৰি অগপৰ দখলত থকা এই বঙাইগাঁও পৌৰসভাখনত বিশেষভাৱে পৰিকল্পনা কৰি তেখেতসকলে আগুৱাই নিয়াৰ কাৰণে চেষ্টা কৰিছে আৰু এই মুহূৰ্তত মই দেখুৱাব যত্ন কৰিছোঁ কিদৰে আচলতে বিজেপি কৰ্মীসকলে ঘৰে ঘৰে গৈ তেখেতসকলৰ যি প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে কোনোবাই যদি কৈছে উন্নয়ন হৈছে কোনোবাই কৈছে আকৌ উন্নয়ন হোৱা নাই আৰু এই হোৱা নোহোৱাৰ মাজতে আচলতে এইদৰে বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ যি প্ৰচাৰ অভিযান চলিছে আৰু মই বৰ্তমান যিহেতু উপস্থিত আছোঁ ৫ নম্বৰ ৱাৰ্ডত আৰু ৫ নম্বৰ ৱাৰ্ডৰ ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী প্ৰাৰ্থী আছে চিত্ৰা দাস আৰু চিত্ৰা দাস এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম বাইদেউ কোনোবাই কৈছে উন্নয়ন হৈছে কোনোবাই কৈছে উন্নয়ন হোৱা নাই কি কয় আপুনি কি কয় বহু বছৰ ধৰি বঙাইগাঁও পৌৰসভা কিন্তু অগপৰ দখলত আছিলে আজি আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ হৈ ওলাই আহিছে তেখেতসকলৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে কি ক'ব হয় নমস্কাৰ মই ৫ নং ৱাৰ্ডৰ পৰা উঠিছোঁ চিত্ৰা দাস এতিয়া আমি গোটেই ৱাৰ্ডটো ঘূৰি আছোঁ কিন্তু বহুত ঠাইত বহুত জেগাত আমি দেখি আছোঁ যে নলা নৰ্দমা একোৱেই নাই গোটেই এৰিয়াবিলাক বানত ডুবি থাকে বা মানুহ কৃত্ৰিম বান হয় মানুহৰ ঘৰে ঘৰে সোমায় ৰাস্তাত ষ্ট্ৰীট লাইট নাই যাৰ কাৰণে মানে আপোনাৰ মহিলা বা ছোৱালীবোৰৰ বহুত অসুবিধা হয় সন্ধিয়া ঘূৰা ফুৰা কৰাতে মই এতিয়া আজি এইবাৰ নতুনকৈ উঠিছোঁ তথাপিও মই চেষ্টা কৰিম এইবিলাক বন্ধ কৰি এতিয়া ইয়াতে আছোঁ মই ইয়াত দেখা যায় যে এইবিলাক নলা চব মানে ড্ৰেইনৰ পানী ডুবি আছে গতিকে এজিপি চৰকাৰে কি কৰিছে মই নাজানো কিন্তু মই উঠিলে বা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পৰা যদি মই মানে মনোনীত হৈ আহোঁ বা মই জিকি যাওঁ তেতিয়াহ'লে মই ৰাইজক আশ্বাস দিছোঁ যে মই এইখিনি কাম কৰাৰ কাৰণে চেষ্টা কৰিম বাকী যিবিলাক মহিলাৰ সুবিধা আছে সেইখিনি গোটেইখিনি আনাৰ কাৰণে মই চেষ্টা কৰিম মহিলাৰ সুবিধাৰ কথা কৈছে তেখেতে কৃত্ৰিম বানৰ কথা কৈছে নলা নৰ্দমাৰ কথা কৈছে সঁচাকৈ আচলতে এই যিটো পথ আছে এই ৫ নম্বৰ ৱাৰ্ডৰ এই পথখিনি সঁচাকৈ আচলতে মেৰামতি হোৱা নাই যি নলা নৰ্দমা সমস্যা আছে আৰু এইদৰে যুৱকসকলক লগত লৈ মহিলাসকলক লগত লৈ তেখেতৰ যি প্ৰচাৰ অভিযান চলা পৰিলক্ষিত হৈছে আৰু মই দেখুৱাব যত্ন কৰিছোঁ তেখেতে অভিযোগ কৰিছে যে এই পথটো আচলতে আজিলৈকে নিৰ্মাণ হোৱা নাই যে নলাৰ সমস্যা আছে সঁচাকৈ আচলতে নলাৰ সমস্যা আছে এই পথটোৰ নলাৰ সমস্যা আছে তেখেতসকলে আঙুলিয়াই দিছে যে ইমান বছৰ পৌৰসভা দখল কৰাৰ পিছতো কিন্তু অগপৰ দিনত এইদৰে আচলতে নলা নৰ্দমা নিৰ্মাণ হোৱা নাই আৰু তেখেতে কৈছে যে কৃত্ৰিম বানৰ সমস্যা হয় নলা নৰ্দমাৰ কাৰণে তেখেতে মহিলাসকলৰ সবলীকৰণৰ কথা কৈছে তেখেতসকলে ষ্ট্ৰীট লাইটৰ কথা কৈছে যদিহে তেখেত এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে আৰু এই মুহূৰ্তত এটাই কথা ক'ব লাগিব যে অগপই জিকক বা বিজেপিৰ জিকক জিকাৰ পিছত আচলতে কি হ'ব আচলতে খেলখন কি হ'ব সেইটো ডাঙৰ কথা হৈ পৰিছে আৰু এইদৰে তেখেতে ঘৰে ঘৰে গৈ ঘৰত টুকুৰ মাৰিছে দুৱাৰত টুকুৰ মাৰিছে ৰাইজক তেখেতৰ যি ভোটদানৰ কাৰণে তেখেতে প্ৰচাৰ অভিযান চলা পৰিলক্ষিত হৈছে এইদৰে বঙাইগাঁৱত এয়া প্ৰাৰ্থীগৰাকী আচলতে এগৰাকী মহিলাৰ ওচৰত তেখেতে প্ৰচাৰ অভিযান চলাইছে নিজ গৃহত আহি তেখেতৰ গৃহত আহি প্ৰচাৰ অভিযান চলা পৰিলক্ষিত হৈছে আৰু এইদৰে ঘৰে ঘৰে গৈ আচলতে প্ৰাৰ্থীসমূহে বিজেপিৰ প্ৰাৰ্থীগৰাকী ঘৰে ঘৰে গৈ এইদৰে প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে